নকৰে সেই উত্তৰটো ল'ম তাৰ আগতে মই আপোনাৰ ওচৰলৈ আহিছোঁ বিজেপিৰ আদালতত বিচাৰাধীন গোচৰৰ ওপৰত কোৱাৰ কোনো নৈতিক অধিকাৰ নাই কিয় নাই মই কৈ আছোঁ মানৱেন্দ্ৰ শৰ্মা হত্যাকাণ্ডৰ যেতিয়া পিষ্টলটো কটনৰ ৰান্ধনী ৰুমত ওলাইছিলে তাৰপিছত চাৰ্জশ্বিট হেৰুৱা সেই কেছটোত পদ্ম হাজৰিকা তেখেতসকলৰ বিধায়কে ৰিট পিটিশ্যন ফাইল কৰিছিলে সেই ৰিট পিটিশ্যন কিয় উঠাই ল'লে তাৰ উত্তৰ দিয়ক প্ৰথমটো দ্বিতীয়টো কৈছে নিযুক্তি দিছে মই কৈ লওঁ এজন ভাল বক্তা হ'বলৈ শ্ৰোতা হ'বলৈও শিকক বক্তা হ'বলৈ শ্ৰোতা হ'বলৈও শিকক কথাটো হৈছে নিযুক্তিৰ কথা কৈছে দাদা নিযুক্তিৰ কথা কোৱা হৈছে এজন নিযুক্তিৰ কেলেংকাৰী বাতৰি আপুনি পৰিৱেশন কৰিছিলে APSC নিযুক্তিৰ কথা কৈছে APSC নিকা কৰিছো বুলি কৈছে সেই সময়ত APSCয়ে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ দিছিল সেই বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন আখৰে আখৰে কিয় প্ৰতিফলন কৰিব নোৱাৰিলে বিজেপি চৰকাৰে তাৰ উত্তৰ দিয়ক কিন্তু এতিয়া প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে কৈ আছে APSC পৰীক্ষা নিকাকৈ অনুষ্ঠিত হৈ আহিছে কিন্তু বিপ্লৱ শৰ্মা আয়োগে কি কৈছে প্ৰতিবেদনখন কাৰ্যকালত নিযুক্তি পোৱা প্ৰতিজন যিগৰাকী প্ৰাৰ্থী আছিল সকলোকে তদন্তৰ আওতাত আনিব লাগে কিন্তু বিজেপি চৰকাৰে পৰা নাই কিয় নোৱাৰিলে সেই বিপ্লৱ শৰ্মাই কোনে গঠন কৰিছিল বিজেপিয়ে গঠন কৰিছিল সৰ্বানন্দ সোণোৱালৰ দিনত গঠন হোৱা সেই বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কিয় আজিলৈকে প্ৰতিফলন কৰিব পৰা নাই ইয়াৰ উত্তৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ উত্তৰ ল'ব লাগিব 1 মিনিট SB 76 AIID যি আঁচনি আছে এই আঁচনিৰ জৰিয়তে APDCLৰ যিসমূহ ইলেক্ট্ৰিচিটি খুঁটা আছে এই খুঁটা প্ৰতিস্থাপন কৰাৰ ক্ষেত্ৰত যি দুৰ্নীতি হৈছে সেই ক্ষেত্ৰত বিজেপি চৰকাৰ নিমাত কিয় 3 নম্বৰ কথা তেখেতসকলে জুৱাৰ বিৰুদ্ধে অভিযান চলাইছে ঠিক আছে ইলেক্টৰেল বণ্ডত ফিউচাৰ গেমিং নামৰ সেই লটাৰী কিং অৰ্থাৎ সান্তিয়াগো মাৰ্টিনৰ পৰা কিয় কোটি কোটি টকা গ্ৰহণ কৰিলে তাৰ ঠিক আছে আপোনাৰ নিশ্চয় মই বিজেপিৰ প্ৰতিনিধি মই বিচাৰিছোঁ